Hello student, অনুকলনী 2.1 class 8 or question number 3 to পঢ়ি আছিলো question number 3 আজি পঢ়িম 13 নম্বৰ question to 13 নম্বৰ question to মই বহিত পাতি লৈছো 13 নম্বৰ question to আছে p divided by twice p plus 6 equal to 3/8 ঠিক একেদৰে আগতে কৰা question কিটা নিচিনাকে এটো আমি বৈধ পূৰণ বা কোর্স পূরণ করিম মানে আমি বেকা বেকিকে পূরণ করিম p লগত 8 টু পূরণ করিম আৰু 3 লগত twice p plus 6 টু পূরণ করিম এনেকুৱা কথা নাই যে p লগত 8 টু প্ৰথম পূরণ কৰিব লাগিব বা 3 লগত twice p plus 6 টু হে প্ৰথম পূরণ কৰিব এনেকুৱা কথা নাই যেহেতু সমান চিন থাকিব মাজত সমান চিনৰ বাওফালে কোনটো বহা সোফালে কোনটো বহা তোমাৰ নিজৰ কথা ঠিক আছে p লগত 8 পূৰণ কৰিলো 8p পালো যেহেতু পূরণ কইলে পূরণ চিহ্নটো মাজত দেখুৱা নহয় 8 পূরণ p ইকুয়াল p মানে তো 8p হয় ইকুয়াল টু 3 লগত আমি twice p plus 6 পূরণ কৰিছো হ'ব implies 8p equal to তে 3 লগত twice p পূরণ হৈ আছে 6 পূরণ হৈ আছে বেলেগ বেলেগকে 3 লগত twice p পূরণ কৰিলে কি হ'ব 3 দুগুণ কিমান 6 লগত কি লাগি আছে p যোগ চিহ্ন হ'ব যেহেতু যোগ চিহ্ন আছে 3 6 গুণ কিমান 18 ঠিক আছে এতিয়া p ৰ মানটো বহাব লাগে যেহেতু p টো হে চলক সমাধান কৰা মানে চলকৰ মানটো উলিয়া গতিকে p গিটা আমি এটা ফালে লৈ আহো 8p 6p টো সমান চিহ্নৰ সোঁফালে আছে বাওফালে আহিলে কি হ'ব মাইনাস চিহ্ন বহি পেলাই 6p হ'ব ইকুৱেল টু 18 টো সোঁফালে আছে যদি আমি সোঁফালে ৰাখিছো গতিকে যোগ চিহ্ন আছে গতিকে আমাৰ ইয়াত কোনো চিহ্নৰ পৰিৱৰ্তন কৰিবলৈ দৰকাৰ হোৱা নাই 18 ৰ আগত 8p পৰা 6p গলে 8 টাৰ পৰা 6টা p গলে কিমানটা p থাকিব দুটা p ইকুৱেল টু 18 2 লগত p টো কি হৈ আছে পূৰণ হৈ আছে p টো ৰখাই দিলু 2 লগত p টো পূৰণ হৈ আছে p টো এফালে আহিলে কি হ'ব হৰণ হ'ব ওপৰত 18 তলত কি থাকিব 2 ঠিক আছে 2 য়া 18 হৰণ কৰিলে কিমান পাম 9 গতিকে p ইকুৱেল টু কিমান পালো 9 পালো ইয়ালৈকে বুজি পালা যেহেতু কোৱেশ্চনটোত ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা বুলি আছিল গতিকে আমি p মানটো ইয়াত আমি বহাই চাম p কত আছে ইয়াত আৰু ইয়াত আছে ইয়াত p মানটো বহাই পেলাই 8 ভাগৰ 3 আমি পাও না নেপাও চাও দেই এতিয়া আমি ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিম তাৰ কাৰণে আমি এটা সাইড বহাই লও লেফট হ্যান্ড সাইড যত আমি p মানটো বহাম আছে কি p divided by 2p plus 6 আছে ন এতিয়া p মান কিমান পালো 9 p মান 9 বহোৱা যত যত p আছিলে 9 2 লগত p টো কি হৈ আছে পূৰণ 2 পূৰণ 9 যোগ 6 পূৰণ আৰু যোগ থাকিলে কোনটো প্ৰথম কৰিব লাগিব পূৰণ কৰিব লাগিব 2 গুণ কিমান 18 যোগ 6 ওপৰত কি আছে 9 এতিয়া আমি তো কাটিব পাৰো নি 9 আৰু 18 পাৰো নি বা কাটিব আমি নোৱাৰো কিয় কাটিব নোৱাৰো কাৰণ মাজত যোগ চিন আছে হেতু কাৰণে নোৱাৰো দেই প্ৰথমতে যোগ চিনটো আমি অতৰাই ল'ব লাগিব 18 এ 6 কিমান গল 19 20 18 6 কিমান 19 20 21 22 23 24 18 6 24 ওপৰত থাকিলে 9 এতিয়া কিন্তু আমি কাটিব পাৰিম এতিয়া দুইটাকে আমি 3 এ যায় বুলি জানো 3 3 গুণ 9 3 8 গুণ 24 ইকুৱেল টু কিমান থাকিলে ওপৰত থাকিলে 3 তলত থাকিলে 8 এটো আমি কিমান পালো ৰাইট হ্যান্ড সাইড ওপৰত আমাৰ কোৱেশ্চনটোত কিমান আছিল আমি কিমান পাব লাগিছিল আমি পাব লাগিছিল 8 ভাগৰ 3 আৰু আমি পালো কিমান 8 ভাগৰ 3 ঠিক আছে ইমানে আমাৰ কাম ঠিক আছে